নমস্কাৰ জনাইছোঁ সকলোকে মোৰ চেনেলৰ অন্যান্য ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি এই ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'বলৈ গৈ আছে। এই ভিডিঅ'টো মানে সেইসকল মাটিৰ কাৰণে যিসকলৰ মানে নিজৰ সন্তানটো যেতিয়া বেমাৰ হ'লে মানে ডক্টৰৰ ওচৰলৈ লৈ যায় আৰু ডক্টৰে মানে যেতিয়া বেজী দিবলৈ সময়ত মানে কেনলা ফিটিং কৰিবলগীয়া হয়। আৰু কেনলা ফিটিং কৰিলে মানুহৰ মানে কি মাক দেউতাকৰ কিছুমান ভয় থাকে যে কেনলাটো ফিটিং কৰিলে কিবা দুখ পায় নেকি, দুখ পাব নেকি, কেনলাটো ইয়াত ফিটিং কৰি তেতিয়া থাকিব ধৰক 10 দিন 5 দিনলৈকে কেনলা ফিটিং কৰি থাকিব, কিবা বিষাব নেকি, বা কেনলাটো ফিটিং কৰি দিয়াৰ পিছত ইয়াত কিজানি কি বহুতৰে মানে ভুল ধাৰণা এটা হয় যে কি ইয়াত নিডিলটো কেনলাৰ যিটো নিডিল থাকে নিডিলটোৰ ভিতৰত ভৰাই ৰাখে নেকি, আৰু ভৰাই থৈ দিয়াৰ ফলত কিবা আমাৰ মানে কেঁচুৱাটিৰ কিবা বেমাৰ হ'ব পাৰে নেকি ভিতৰত, বা দুখ পাব নেকি, এই তেনেকুৱা বহু মানে সন্দেহ থাকে। গতিকে গোটেই সন্দেহখিনি দূৰ কৰিবলগীয়া আজি মই ভিডিঅ'টো বনাইছোঁ। মই ভিডিঅ'টো কি কাৰণে বনাইছোঁ গম পায়নে? মোৰ নিজৰ এখন ফাৰ্মাচী আছে আৰু ফাৰ্মাচী থকাৰ কাৰণে মই এইবিলাক কাম কৰি থাকোঁ, মানে কেনলা ফিটিং কৰা বা চেলাইন ফিটিং কৰা এনেকুৱা ধৰণৰ কামবিলাক কৰি থাকোঁ। গতিকে কেনলা কেনেধৰণে ফিটিং কৰিব পাৰি গোটেই কথাখিনি মই জানো। গতিকে সেইকাৰণে মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ বিচাৰিলোঁ, আৰু সেইসকল মাক দেউতাকৰ কাৰণে বহুতেই লাভদায়ক হ'ব বুলি ভাবিছোঁ এই ভিডিঅ'টি। কেনলাটো ফিটিং কৰি দিয়াৰ পিছত দুখ পাব নে কিবা, মানে বহু সন্দেহ থাকে। গোটেই সন্দেহখিনি দূৰ কৰিবলৈকে আজি এই ভিডিঅ'টো বনালোঁ। এতিয়া মই বন্ধুসকল আপোনালোকক কেনলাটো মই দেখাবলৈ বিচাৰিছোঁ। এইটোক কোৱা হয় বন্ধুসকল, এইটোক কোৱা হয় IV কেনলা। এইটো মানে বেজী যেতিয়া 5 দিন বা 10 দিন বেজী মাৰিবলগীয়া হয়, তেতিয়া মানে কি মানুহৰ নাৰ্ভত ভৰাবলগীয়া হয়, এইটোকে IV কেনলা বুলি কোৱা হয়। আৰু এই কেনলাটো ফিটিং কৰি দিলে মানে ধৰক ইয়াত ছাপ'জ মই এইডোখৰ জেগাতে কেনলাটো ফিটিং কৰি দিছোঁ, তাত ফিটিং কৰি দিয়াৰ পিছত কিবা দুখ পাব নেকি, বা তেনেকুৱা বহুত চুজন কিবা হ'ব পাৰে নেকি, তেনেকুৱা বহুত ভুল ধাৰণা থাকে। ভুল ধাৰণাখিনি আঁতৰাবৰ কাৰণে মই আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। তেতিয়াহ'লে বলক বন্ধুসকল দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু বন্ধুসকল, এটা কেনলা ফিটিং কৰিবলৈ হ'লে যিকেইটা বস্তু দৰকাৰ মই গোটেইকেইটা বস্তু আপোনালোকৰ আগত দেখাই লৈছোঁ। তাৰ কাৰণে লাগিব প্ৰথমতে বন্ধুসকল এটা কেনলা, যিটো কেনলা হৈছে 22 চাইজৰ কেনলা হয়। এইটো মানে ডাঙৰ মানুহক লগাবলৈ একদম বেষ্ট হয়। আৰু বন্ধুসকল, নিজৰ ছেফটিৰ কাৰণে এযোৰ গ্লভছ লাগে, আৰু গ্লভছযোৰ পিন্ধাৰ অত্যন্ত দৰকাৰ। নহ'লে আপোনাৰ বেলেগৰ তেজ যদি আপোনাৰ হাতত লাগে আপোনাৰো কি বেমাৰ হ'ব পাৰে। তাৰ পাছতেই লাগিব এটা বেণ্ডেজ, যিটো বেণ্ডেজৰ সহায়ত আমি কেনলাটো ফিটিং কৰিব পাৰোঁ। আৰু এই বেণ্ডেজটো হৈছে চবচে বেষ্ট বেণ্ডেজ হয় এইটো কেনলাত ফিটিং কৰাৰ কাৰণে। আৰু বন্ধুসকল, আপোনালোকৰ লগত এই বেণ্ডেজ যদি এই প্লাষ্টাৰটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, আৰু এই প্লাষ্টাৰটোৰ নাম কয় এডিচিভ প্লাষ্টাৰ বুলি কয়, আৰু লগতে লাগিব স্পিড কটন। তেতিয়াহ'লে বলক বন্ধুসকল আৰম্ভ কৰোঁ। আৰু বন্ধুসকল, প্ৰথমতে মই গোটেই বস্তুখিনি আনবক্সিং কৰি লওঁ। আৰু বন্ধুসকল, কেনলাটো এনেকৈ ধৰি ল'ব, এনেকৈ ধৰি অকণমান বাটাৰফ্লাইটো অকণমান ঢিলা আৰু টান হৈ থাকে, এইটো ঢিলা কৰি ল'ব। তাৰপিছত যিখন মুখনি থাকে, লাষ্টত যিখন মুখনি থাকে, এই মুখনিখন অকণমান ঢিলা কৰি ল'ব। কেমেৰামেন ফ'কাছ কৰোঁ। এতিয়া ৰেডি, এতিয়া মই ফিটিং কৰিম, আপোনালোকে চাব। এতিয়া বন্ধুসকল, কেনলাটো ক'ৰ পৰা ক'লৈকে লগালে মানে ভাল হ'ব, মানে একদম শুদ্ধ জেগাডোখৰ হ'ব। গতিকে সেই জেগাডোখৰ মই বাছি উলিয়াম। মানে যেনেকুৱা তেনেকুৱা জেগাত লগালে নহ'ব, কাৰণ সিডাল একদম পোন লাগিব, আৰু এনেধৰণে চফা কৰিব লাগে, এনেকৈ চফা কৰিব লাগে। তেতিয়া মানে ইয়াৰ যিবিলাক মানে বেক্টেৰিয়া থাকে, কিবা থাকে, ধুনীয়াকৈ চফা হৈ যায়। আৰু বন্ধুসকল, কেনলা ফিটিং কৰিবলৈ হ'লে কেনলাটো দুটা আঙুলিয়ে এই বাটাৰফ্লাইটোত ধৰিব লাগিব, আৰু এটা আঙুলি একে লাষ্টত লগাব লাগিব। তেতিয়াহে আপুনি মানে ধুনীয়াকৈ কেনলাটো ফিটিং কৰিব পাৰিব। পাৰিছে নাই? ওলাইছে অলপমান দেখা লাইটটো। আমাৰ কাৰেণ্টটো গুচি গ'ল যিহেতু, সেইকাৰণে এতিয়া লাইট লগাবলগীয়া হৈছে। লগাইছোঁ দেই। এতিয়া বন্ধুসকল, মই কেনলা ফিটিং কৰিব লৈছোঁ।
আৰু ইয়ালৈ মই কেনলাটো মানে কি হ'ল এতিয়া মই ফিটিং কৰিলোঁ এতিয়া মানে ভাল জেগাত মানে হিডালত লাগিছে নে লাগিছে সেইটো চাবলৈ হ'লে মানে ইয়ালৈ চাব লাগিব ইয়াত মানে ধুনীয়াকৈ তেজ আহিছে ইয়াত তেজ আহিছে মানে কেনলাটো ধুনীয়াকৈ ফিটিং হৈ গৈছে বন্ধুসকল আৰু এতিয়া মই লাহেকৈ ইয়াৰ ঢাকনিখন খুলি ল'ম এখন খোলাৰ পিছত এইটো মই ইয়াত থৈ ল'ম তাৰপিছত ইয়াত লাহে লাহে ইয়াৰ মই নিডিলটো এইটোৱে কথাটো বন্ধুসকল এই নিডিলটো মানে উলিয়াই দিয়ে আৰু বহুতে ভাবে যে কি লোহাৰ নিডিলডাল ভৰাই ৰাখে গতিকে ভৰাই ৰাখে কাৰণে এইটো টেষ্টটো কি কয় দুখ পায় বুলি ভাবে পেচেণ্টজনে কিন্তু প্ৰকৃততে তেনেকুৱা নহয় বাৰু এয়া মই এতিয়া ধুনীয়াকৈ ইয়াত আৰু কেনলাটো আমাৰ বন্ধুসকল ফিটিং কৰা ধুনীয়াকৈ হৈ গৈছে আৰু এতিয়া মই ইয়াৰ যিটো আঠা আছে এই আঠাটো ইয়াত ধুনীয়াকৈ লগাই দিছোঁ এয়া বন্ধুসকল মোক কেনলা ফিটিং কৰা প্ৰায় হৈ গ'ল আৰু এতিয়া বহুতে ভাবে এই লোহাডাল এই নিডিলটো মানে নিডিলটো ভিতৰত সোমাই থাকে বুলি ভাবে কিন্তু নিডিলটো আমি উলিয়াই দিয়া হয় আৰু এইটো যদি সোমাই থাকে তেতিয়াহ'লে বেমাৰ হ'বই মানুহৰ দুখ পাব ল'ৰা ছোৱালীয়ে দুখ পাব বা ডাঙৰ হ'লেও দুখ পাব এতিয়া আমি এতিয়া এইডাল উলিয়াই দিলোঁ এতিয়া মানে এইডাল বাহিৰলৈ উলিয়াই দিলোঁ এতিয়া মতিটো খুলি দিওঁ আৰু এটা যিহেতু আঠা লগাব লাগে মানে ফিটিং কৰি হৈ গ'ল এতিয়া মই বেজি এটা পুচিং কৰিবলগীয়া আছে এই বেজিটো প্ৰথম বেজি কেনলাটোত বন্ধুসকল ইতিমধ্যে মোৰ কেনলা ফিটিং কৰা হৈ গৈছে আৰু বেজি এটা পুচিং কৰিবলগীয়া আছিলে যিহেতু বেজিটো প্ৰথমতে পুচিং কৰি লৈছোঁ মই ফিটিং কৰা হৈ গ'ল এই আঠাটো অকণমান কমজুৰি পাইছোঁ সেইটো কাৰণে মই আকৌ এডিচিভ প্লাষ্টাৰ অকণমান ইয়াত ধুনীয়াকৈ লগাই দিছোঁ কেনলাটো যাতে বেয়া হৈ নাযায় ধুনীয়াকৈ মই এতিয়া এডিচিভ প্লাষ্টাৰ লগাই দিছোঁ বেছি তাত অকণমান লাইফ হৈ যাব আৰু বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো প্লিজ লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি দিব আৰু যদি প্ৰথমবাৰলৈ মোক ভিডিঅ'টো চাইছে যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে গতিকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে বন্ধুসকল আজি ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ বাই বাই